নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে অনলাইন কিদৰে নিজে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। A to Z সকলো তথ্য ইয়াতে পাব আপোনালোকে। কিদৰে ই ডিষ্ট্ৰিক্টত একাউণ্ট ক্ৰিয়েট কৰিব লাগে, তাৰপাছত লগইন কৰি কিদৰে PRCৰ বাবে এপ্লাই কৰিব বা কি ডকুমেণ্টছ আপলোড দিব লাগিব সকলোখিনি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আপোনালোকে এফালৰ পৰা প্ৰথমতে চাই ল'ব। তাৰ পাছত যেতিয়া আপোনালোকে নিজে এপ্লাই কৰিব, যিখিনিত অসুবিধা পায় ভিডিঅ'টো পুনৰ সেইখিনিৰ পৰা চাই ল'ব। ইয়াতে আমাৰ ৱেবছাইটত সকলো লিংক দি দিছোঁ। প্ৰথমতে ই ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াৰ কাৰণে এই লিংকটো দি দিছোঁ। আমাৰ ৱেবছাইট educationforassam.com-লৈকে আহিব পাৰে, অথবা আপোনালোকে ডাইৰেক্ট আপোনালোকৰ ব্ৰাউজাৰত চাৰ্চ কৰিব পাৰে ই ডিষ্ট্ৰিক্ট আছাম বুলি। তো ইয়াতে ক্লিক কৰি দিছোঁ, লগে লগে অনলাইন ডিষ্ট্ৰিক্ট mtron.in এই পেজটো খোল খাইছে। আৰু এই ধৰণৰ এটা পেজ আহিব আপোনালোকৰ মোবাইলত। মই মোবাইলত আপোনালোকক এই সকলোখিনি দেখুৱাম। কম্পিউটাৰত হ'লে বেছি সুবিধা হয়, কিন্তু মোবাইলতো পাৰিব। আৰু যদি মোবাইলত এই পেজটো ছাপোৰ্ট নকৰে তেনেহ'লে এই যে 3 ডটটো দেখিছে, এই 3 ডটত ক্লিক কৰি ইয়াতে ডেস্কটপ ছাইট এই চিনটোত টিক কৰি ল'ব। তেতিয়াহ'লে আপোনালোকৰ ইয়াতে এই সকলোখিনি আহি যাব। তো ইয়াতে প্ৰথম কথা হৈছে আপোনালোকে যদি ই ডিষ্ট্ৰিক্টত এতিয়ালৈকে একাউণ্ট ক্ৰিয়েট কৰা নাই, এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। এই একাউণ্টটো ক্ৰিয়েট কৰিবলৈকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিম। আৰু লগে লগে এই পেজটো আহি গ'ল। প্ৰথমতে আপোনাৰ নামটো, আপোনাৰ মিডল নেম, মাজৰ নাম যদি আছে কুমাৰ বা তেনেকুৱা কিবা যদি মাজত আছে, তাৰপাছত লাষ্ট নেম, তাৰপাছত স্ক্ৰীন নেম। এটা স্ক্ৰীন নেম ধৰি লওক আপোনাৰ এটা ID বুলি ধৰিব পাৰে, যেনে স্মল লেটাৰত স্মল লেটাৰ দিব LMO, তেনেকুৱা যিকোনো আপোনাৰ এটা স্ক্ৰীন নেম দি দিব পাৰে, বা আপোনাৰ নামটো দিব পাৰে। আপোনাৰ যি নাম সেই নামটো স্মল লেটাৰ ইয়াতে দিয়ক। তাৰপাছত এটা ইমেইল এড্ৰেছটোত কিন্তু আপোনাৰ এটা পাছৱৰ্ড যাব, সেইকাৰণে ইমেইল এড্ৰেছটো আপোনাক কাৰেক্টলি দিয়াটো প্ৰয়োজন। তাৰপাছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰক, মেল নে ফিমেল হয়। আপোনাৰ বাৰ্থডে, কোন তাৰিখে আপোনাৰ জন্ম সেইটো ইয়াতে কাৰেক্টলি চিলেক্ট কৰক। আৰু লাষ্ট আপোনাৰ মোবাইল নাম্বাৰটো। তাৰপাছত ইয়াতে টেক্সট ভেৰিফিকেশ্যন, ইয়াতে কেপচা কোডটো থাকিব। এই কেপচা কোডটো ইয়াতে বহুৱাই দিব আৰু ইয়াৰ পিছত ছেভত ক্লিক কৰি দিয়ক। তো লগে লগে ইয়াতে এই পেজটো আহি গৈছে। চাওক, থেংক ইউ ফৰ ক্ৰিয়েটিং এন একাউণ্ট, ইউৰ পাছৱৰ্ড ইজ। প্ৰথমতে এটা পাছৱৰ্ড ইয়াতে দিছে, আৰু এই পাছৱৰ্ডটো আপোনাৰ ইমেইল ID লৈকেও গৈছে। তাৰপাছত ইয়াতে ইমেইল IDটো বহুৱাওক, ইয়াতে এই পাছৱৰ্ডটো ইয়াতে বহুৱাই দিয়ক। ইয়াতে তাৰপাছত আমি চাইন ইনত ক্লিক কৰিম। তাৰপিছতে আৰু দুটামান ষ্টেপ থাকিব। ইয়াতে এটা প্ৰশ্ন থাকিব, এইকেইটা প্ৰশ্নৰ ভিতৰত আপুনি চিলেক্ট কৰি ল'ব পাৰে। আপোনাৰ দেউতাৰ মাজৰ নাম সুধিছে, বা আপোনাৰ লাইব্ৰেৰী কাৰ্ড নাম্বাৰ, অথবা আপোনাৰ কিবা নাম্বাৰ, যিকোনো নাম্বাৰ, অথবা আপোনাৰ প্ৰথম ফোন নাম্বাৰটো, আপোনাৰ প্ৰথম শিক্ষকগৰাকীৰ নাম, অথবা নিজৰ এটা প্ৰশ্ন ইয়াতে লিখি ল'ব পাৰে, আৰু সেইমতে ইয়াতে উত্তৰটো লিখক। ধৰি লওক আপুনি দিব বিচাৰিছে আপোনাৰ দেউতাৰ মাজৰ নামটো, সেই নামটো ইয়াতে দি দিয়ক। পিছত যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি যায় ই ডিষ্ট্ৰিক্টৰ, তেনেহ'লে এই মিডল নেমটো বহুৱাই বা আপোনাৰ প্ৰথম ফোন নাম্বাৰ, প্ৰথম শিক্ষকৰ নাম বহুৱাই পাছৱৰ্ডটো ৰিকভাৰ কৰিব পাৰিব। আৰু ফাইনেলি আপুনি যিটো পাছৱৰ্ড অলৰেডি দিলে অকণমান আগতে মই আপোনালোকক দেখুৱালোঁ, সেই পাছৱৰ্ডটো নহ'ব, নতুন এটা পাছৱৰ্ড ইয়াতে ক্ৰিয়েট কৰিব লাগিব। আৰু ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে ইয়াতে ছেভ কৰি দিলে আপোনালোকৰ এই ই ডিষ্ট্ৰিক্টৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আৰু তো এই সকলোখিনি আপোনালোকে নোটবুকত লিখি ৰাখিব। আৰু নেক্সট এতিয়া আমি যিকোনো ছাৰ্ভিচৰ কাৰণে ইয়াতে যিটো পৰ্টেল গভৰ্ণমেণ্ট অফ আছামৰ অনলাইন ই ডিষ্ট্ৰিক্ট.mtron.in ইয়াতে আহি এপ্লাই কৰিব পাৰিম। এতিয়া আমি ই গভৰ্নেন্স ছাৰ্ভিচত ক্লিক কৰি দিম। লগে লগে ই ফৰ্মছ এনেকৈ আহিব, আৰু ইয়াতে চাওক অকণমান ইৰৰ দেখুৱাব। ইৰৰ দেখুৱালে একো ভয় কৰিব নালাগে আপোনালোকে, জাষ্ট ইয়াতে এডভান্স যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিয়ক, আৰু প্ৰচিড টু eforms.assam.gov.in এইটোত ক্লিক কৰি দিয়ক। আৰু এতিয়া চাওক ইয়াতে এই পেজটো আহিছে। এতিয়া চাওক আপোনাৰ যিটো ইমেইল ID আৰু ইউজাৰ নেম বা স্ক্ৰীন নেম অকণমান আগতে আমি ক্ৰিয়েট কৰিলোঁ, সেইটো বহুৱাব লাগিব। ইমেইল IDটো আৰু স্ক্ৰীন নেমটো বহুৱাই লগইন মাৰি দিলে আমি লগইন কৰি নতুন পেজ এটালৈকে যাব পাৰিম। তো ফাইনেলি আমি লগইন হৈ গ'লোঁ, আৰু ইয়াতে এই পেজটোত আছে বিভিন্ন ধৰণৰ সেৱা, আৰু এই সকলোবিলাক সেৱা বৰ্তমান অনলাইন উপলব্ধ। তো ইয়াতে যিটো চিলেক্ট দেখা পাইছে এইখিনিত ক্লিক কৰি দিব, আৰু ইয়াতে এই সকলোবিলাক ছাৰ্ভিচ আছে। যেনে ইয়াতে এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট বা এপ্লিকেশ্যন ফৰ ডেথ চাৰ্টিফিকেট, এই সকলোবিলাক আছে। আৰু ইয়াৰ একেবাৰে তলত আছে, তলত পিৰ ভাগত আপোনালোকে চাওক পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এইটো, আৰু ইয়াতে ক্লিক কৰি দিম আমি। লগে লগে ইয়াতে কাষতে থকা অপশ্যন যিটো গ'ত ক্লিক কৰিম। নেক্সট এই পেজটো আহিব। চাওক পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট পলিটিকেল ডিপাৰ্টমেণ্ট, আৰু ইয়াতে আছে অনলাইনত আমি ক্লিক কৰি দিম। তাৰপাছত পুনৰ এই পেজটো আহিছে, ছাবমিট অনলাইনত ক্লিক কৰিম।
নতুন পেজ এটালৈকে আপোনালোকক ৰিডাইৰেক্ট কৰিব কম্পিউটাৰত হ'লেও নতুন পেজ পাব আৰু ইয়াতে আছে এই ফৰ্মখন প্ৰথমতে আমি অনলাইন ফিল আপ কৰিব লাগিব তো ইয়াত কি ফিল আপ কৰিব লাগিব প্ৰথমতে ল্যাঙ্গুৱেজ অফ দ্য চাৰ্টিফিকেটৰ ল্যাঙ্গুৱেজ কি হ'ব আপুনি অসমীয়াত টাইপিং কৰিব নে ইংৰাজীত টাইপিং কৰিব তো মই ভাবো ইংৰাজীত টাইপিং কৰাটো উচিত কাৰণ অসমীয়াত কৰিলে ইয়াতে নামবিলাক ইংৰাজীত যেতিয়া হৈ আহিব তেতিয়া অকণমান খেলিমেলি হ'ব পাৰে তো আপোনালোকে ইংলিছটো সিলেক্ট কৰি ল'ব তাৰ পাছত আহিছে আপোনাৰ নাম মিষ্টাৰ নে মিছেছ নে মিছ এইটো লিখি দিব আপোনাৰ নাম ডেট অফ বাৰ্থটো ইয়াতে কেলেণ্ডাৰত ক্লিক কৰি দিলে কেলেণ্ডাৰ আহি যাব আৰু ইমতে প্ৰথমতে চন সিলেক্ট কৰিব তাৰ পাছত মাহ সিলেক্ট কৰিব আৰু তাৰিখটো তাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰটো পাছপোৰ্ট নাম্বাৰ যদি আছে দিব পাৰে যদি নাই কোনো প্ৰবলেম নাই পিতৃৰ নাম দিবই লাগিব মাতৃৰ নাম দিবই লাগিব যদি পতি বা পত্নী আছে আপোনাৰ হাজবেণ্ড বা ওয়াইফ আছে তেনেহলে দিয়ক নহলে ইয়াতে কোনো ম্যান্ডেটৰি নাই নাথাকিলে দিয়াৰ কোনো প্ৰয়োজনই নাই আধাৰ নাম্বাৰ যদি আছে দিয়ক পান কাৰ্ড নাম্বাৰ যদি আছে দিয়ক নহলে কোনো প্ৰবলেম নাই ইমেইল আইডিটো ইয়াতে বহুৱাই দিয়ক পুনৰ তাৰ পিছত আহিল পাৰ্মানেন্ট এড্ৰেছ স্থায়ী ঠিকনা প্ৰথম ইন্ডিয়া সিলেক্ট হৈ আছে আমাৰ কাউন্ট্ৰি ৰাজ্য আমাৰ অসম সিলেক্ট হৈ আছে ডিস্ট্ৰিক্টখন ইয়াতে সিলেক্ট কৰক ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখন ডিস্ট্ৰিক্টৰ নাম আহি যাব আৰু আপুনি সেই যিখন ডিস্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে হেতু লিখি দিয়ক সাব ডিভিজন ইয়াতে সিলেক্ট হৈ যাব তাৰ পাছত যেতিয়া আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিভিজন কেটা পাই যাব আৰু আপোনাৰ যেটো সাব ডিভিজন হয় হেতু সিলেক্ট কৰিব দেন ইয়াতে ৰেভিনিউ সাৰ্কেল ৰাজহ চক্ৰটো আপুনি সিলেক্ট কৰিব লাগিব তাৰ পাছত ভিলেজ অথবা টাউন সিলেক্ট কৰাৰ লগে লগে তাৰ পোষ্ট অফিসটো সিলেক্ট কৰিব লাগিব আৰু ফাইনালি মৌজা সিলেক্ট কৰিব তাৰ পাছত যেটো পুলিশ থানা সিলেক্ট কৰি দিব তাৰ পাছত ঘৰৰ নম্বৰটো দি দিব আৰু পুলিশ থানা সিলেক্ট কৰাৰ পিছত পুলিশ থানাৰ কোডটো আহিব পাৰে কোডটো নিজে নিজে আহি যাব আপোনালোকে হেতু বহুৱাৰ প্ৰয়োজন নাই তাৰ পাছত ঘৰৰ নম্বৰ আৰু ফাইনালি পিন কোড আপোনাৰ এই স্থায়ী ঠিকনা যেটো পাৰ্মানেন্ট এড্ৰেছ ৰেসিডেন্টিয়েল এড্ৰেছৰ লগত যদি একে বাসস্থানৰ ঠিকনাৰ লগত একে তেনেহলে ইয়াতে টিক কৰক যদি আপোনাৰ দুটা এড্ৰেছ আছে তেনেহলে ইয়াতে বেলেগকৈ লিখি দিব লাগিব পুনৰ তো ইয়াৰ পিছতে আছে আদাৰ ইম্পৰ্টেন্ট ইনফৰমেশন অন্য গুৰুত্বপূৰ্ণ তথ্য ৰিজন অফ এপ্লিকেশন ফৰ পিআৰসি ইয়াতে হায়াৰ এডুকেশন বুলি আছে অপশনটো পিআৰসি কাৰণে আবেদনৰ কাৰণটো কৈছে নেম অফ দা ইনষ্টিটিউশন হোৱেৰ ষ্টাডিড লাষ্ট টাইম কোনখন শিক্ষানুষ্ঠানত আপুনি পঢ়িছে কোনখন কলেজ বা কোনখন হায়াৰ সেকেন্ডাৰী বা কোনখন স্কুল অথবা কোনখন ইউনিভাৰ্সিটি হেয়া লিখি দিয়ক আৰু ইয়াৰ পিছতে ডু ইউ হেভ এনি ক্ৰিমিনেল ৰেকৰ্ড যদি কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে তেনেহলে ইয়েস দিয়ক নহলে নো দি দিয়ক তাৰ পাছত আমি নথিপত্ৰ সংলগ্ন কৰিব লাগিব লগতে বন্ধু-বান্ধৱীসকলক জনাও যে বন্ধু-বান্ধৱীসকলে যদি অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি পিডিএফ কিতাপ বিচাৰে তেনেহলে আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰিব ইয়াতে বিভিন্ন ধৰণৰ পিডিএফ কিতাপ অসমীয়া আৰু ইংৰাজী মাধ্যমত কম দামতে লাভ কৰিব আমি প্ৰথম আপলোড দিব লাগিব পাসপোৰ্ট ফটোটো হেহতিয়া একপি ধুনিয়া পাসপোৰ্ট ফটো তুলি ইয়াতে আপলোড দিয়ক আপুনি আৰু এই পাসপোৰ্ট ফটোটোৰ সাইজটো 50 KB ৰ তলত হ'ব লাগিব 40 KB মান কৰক আৰু হেমতে ধুনিয়াকৈ ইয়াতে ব্ৰাউজ কৰি আপলোড দি দিয়ক তাৰ পাছত কৈছে যে স্থাৱৰ সম্পত্তিৰ ৰেকৰ্ড অথবা নতুন মাটিৰ খাজানাৰ ৰচিদ মাটিৰ খাজানা হেহতিয়াকৈ যিখন দিছে সেইখন ধুনিয়াকৈ ফটো কেপচাৰ কৰি ভালদৰে ৰিসাইজ কৰি 500 KB ৰ তলত হ'ব লাগিব সাইজটো 200-300 KB কৰি দিয়ক হেমতে ইয়াতে আপলোড দি দিয়ক তাৰ পাছত ভাৰতীয় পাসপোৰ্ট নাইবা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী 1951 ৰ প্ৰমাণপত্ৰ তো 1951 ৰ যি নাগৰিকপঞ্জী আছে তাৰে প্ৰমাণপত্ৰ লাগিব ধৰক আপোনাৰ লিগেসি ডাটা এনআৰসিৰ সময় আপোনালোকে এইখিনি গমে পাইছে সেইখন লাগিব ইয়াতে আপলোড দিবলৈকে সেইখন ধুনিয়াকৈ ফটো কেপচাৰ কৰক সেইখন যেহেতু অকনমান ডাঙৰ হয় A4 সাইজ হয় ফটো কেপচাৰ কৰোতে অকনমান সাৱধান হ'ব ভালদৰে কৰিব আৰু স্পষ্ট কৰিব লাগিব ম্যাক্সিমাম 500 KB হ'ব পাৰে 400 KB মান কৰিব সেইখন তেতিয়া হলে স্পষ্ট হৈ থাকিব ইয়াৰ পিছতে ভোটৰ তালিকাত আপোনাৰ নাম থকা যিখন পেজ আছে সেই পেজটো আপুনি ইয়াতে আপলোড দিব লাগিব নেক্সট আহিছে আমাৰ পিতৃ-মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰাৰ নথি নাইবা অভিভাৱকৰ ন্যূনতম 20 বছৰ স্থায়ীভাৱে একেৰাহে বসবাস কৰাৰ নথিপত্ৰ তো এনেকুৱা এখন নথিপত্ৰ আপোনালোকে আপলোড দিব লাগিব ইয়াতে আৰু 6 নম্বৰত কৈছে কপি অফ দ্য বাৰ্থ সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি জন্মৰ সাৰ্টিফিকেট আপুনি ইয়াতে আপলোড দিব লাগিব এইখনৰ 500 KB হ'ব পাৰে ফটোকপিৰ বাহিৰে বাকি সকলোখিনি আপ টু 500 KB লৈ হ'ব পাৰে ইয়াৰ পিছত কৈছে HSLC সাৰ্টিফিকেট বা এডমিট কাৰ্ড তাৰ পাছত আছে PRC অফ এনি আদাৰ মেম্বাৰ তো আপোনাৰ লগত সম্পৰ্ক থকা কোনো ব্যক্তিৰ এখন PRC ইয়াতে আপলোড দিব কৈছে আৰু ফাইনালি ইয়াতে কৈছে যে
যদি আপুনি কৰ্মৰত হৈ আছে তেনেহ'লে তেনেকুৱা এমপ্লয়মেণ্ট চাৰ্টিফিকেট এখন আপলোড দিব লাগিব আৰু তাৰ পাছত কৈছে এপ্লিকেশ্যন ফৰ্মখন এতিয়া আপোনালোকে ক'ত পাব সেইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি ইয়াতে আপলোড দিব লাগিব প্ৰথমতে আমাৰ ৱেবছাইটৰ লিংক দিছিলোঁ ইয়াতে যিখন এপ্লিকেশ্যন ফৰ্ম PRC এপ্লিকেশ্যন ফৰ্ম অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰা এপ্লিকেশ্যন ফৰ্মখন সংলগ্ন কৰি দিছোঁ এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ধুনীয়াকৈ ফিল আপ কৰিব লাগিব আৰু PDF বনাব লাগিব ফটো তুলি আপোনালোকে এই ফটোটো PDF কৰি ল'ব তো সেইটো আপোনালোকে অনলাইনো কৰিব পাৰিব অথবা এপ ডাউনলোড কৰিও কৰিব পাৰিব সেইখন ইয়াতে আপলোড দি দিয়ক আৰু তাৰ পাছত আছে এটা এড্ৰেছ প্ৰুফ ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ড অথবা ইলেক্ট্ৰিচিটি বিল বা LPGৰ বিল পাছপোৰ্ট বেংক পাছবুক ড্ৰাইভিং লাইচেন্স এই যিকোনো ডকুমেণ্টছৰ এখন ইয়াতে আপলোড দি দিয়ক তো তাৰ পাছত আপুনি লিখিব লাগিব ইয়াতে নাম্বাৰটো কেইখন ডকুমেণ্টছ ইয়াতে আপলোড দি দিছে সেইটো ইয়াতে লিখি দিয়ক যদি ইয়াতে মুঠ 11খন দিছে 11খনে যদি আপলোড দিছে তেনেহ'লে 11 লিখক যদি এখন বা দুখন দিব পৰা নাই ইয়াতে তেনেহ'লে 10খন লিখক আৰু কিমান পেজ স্কেন কৰিছে তো স্কেন কৰাটো অকণমান বেলেগ হ'ব তো একচুৱেলি একেই লিখি দিব কাৰণ যিখিনি পেজ আপোনালোকে আপলোড দিছে ইয়াতে ধৰি লওক এপ্লিকেশ্যন ফৰ্মখনত 3খন ফৰ্ম হ'ব তো 3টা যোগ কৰি আপোনালোকে সেইটো লিখি দিব লাগিব আৰু বাকী মেক্সিমাম চাৰ্টিফিকেট এক হৈয়ে আছে তো যেনে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন এটা পেজতে হৈছে কিন্তু এপ্লিকেশ্যন ফৰ্ম বা তেনেকুৱা ধৰণৰ যিখিনি 2-3টা পেজ হৈছে সেইখিনি আপুনি হিচাপ কৰিব লাগিব তো ইয়াতে মুঠ 13টা পেজ হ'বগৈ যদি 11 নম্বৰলৈকে আপোনালোকে আপলোড দিয়ে তাৰপাছত ইয়াতে কেপচা কোডটো ইয়াতে বহুৱাই দিয়ক সকলোৰে বেলেগ হয় আৰু ফাইনেলি ইয়াতে প্ৰিভিউত ক্লিক কৰি দিয়ক প্ৰিভিউত ক্লিক কৰিলে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্ম কি ফিল আপ কৰিছে সেই সকলোখিনি দেখিবলৈ পাব আৰু তাৰপাছত ছাবমিটত ক্লিক কৰক ছাবমিট কৰাৰ পিছত আপোনালোকে 30 টকা এটা পে' কৰিব লাগিব অসম চৰকাৰক আৰু সেইটো আপোনালোকে অনলাইন মাধ্যমতে পে' কৰিব লাগিব গুগল পে' ফোন পে' বা ডেবিট কাৰ্ড যিকোনো প্ৰক্ৰিয়াৰে এইবিলাকৰ পে' কৰিব পাৰিব আৰু তাৰপাছত আপোনালোকে পাব এটা একনলেজমেণ্ট নাম্বাৰ লগতে একনলেজমেণ্ট যিখন ফৰ্ম সেইখনো পাব সেইখন আপোনালোকে PDFটো সেভ কৰি ৰাখিব আৰু পাৰিলে প্ৰিণ্ট আউট কৰি ৰাখিব তাতে যিটো একনলেজমেণ্ট নাম্বাৰ আছে সেই নাম্বাৰটোৰে আপোনালোকে ট্ৰেক কৰিব পাৰিব বৰ্তমান আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন কিমানলৈকে গৈছে বিভিন্ন অফিচলৈকে যিহেতু এই এপ্লিকেশ্যন ফৰ্মখন ঘূৰিব প্ৰথমতে ধৰি লওক DC অফিচৰ পৰা আপোনাৰ পুলিচ ভেৰিফিকেশ্যন যিহেতু হ'ব এই ডকুমেণ্টছখিনি তালৈকে যাব আৰু সেইমতে যেতিয়া আপোনাৰ সম্পূৰ্ণ ভেৰিফাই হয় আপুনি এইখন ডাউনলোড কৰিব পাৰিব ডিষ্ট্ৰিক্টৰ পৰ্টেল পৰা তো যেতিয়া 2016-17 চনত মই এই এপ্লিকেশ্যনখন উলিয়াইছিলোঁ অৰ্থাৎ PRCখন উলিয়াইছিলোঁ তেতিয়া আমি পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে পুলিচৰ বৰ্ডাৰ ব্ৰাঞ্চলৈকে যাব লগা হৈছিলে আপোনাৰ যিটো পুলিচ ষ্টেচন হয় তাৰে বৰ্ডাৰ ব্ৰাঞ্চলৈকে যাব লাগে কিন্তু এতিয়া হয়তো সেই যাব লগা প্ৰক্ৰিয়াটো নাই হয়তো থাকিব পাৰে যদি তেনেকুৱা ধৰণৰ যাব লগা হয় তেনেহ'লে আপোনালোকক ফোন কৰি মাতিব যে অৰিজিনেল ডকুমেণ্টছখিনি লৈ আহক আৰু সেইমতে আপুনি ভেৰিফাই কৰিব লাগিব পাৰে কিন্তু বৰ্তমান সেইটো নহ'ব লাগে কাৰণ অলৰেডি আমি ধুনীয়াকৈ গোটেইখিনি যিহেতু আপলোড দি দিছোঁ তো এতিয়া আমি এই এপ্লিকেশ্যন ষ্টেটাছ কিদৰে চাম তো অলৰেডি মই ক'লোঁ যিটো একনলেজমেণ্ট নাম্বাৰ সেইটো আপোনালোকে ৰাখি ল'ব লাগিব তাৰপাছত ডিষ্ট্ৰিক্ট আছাম এপ্লিকেশ্যন ষ্টেটাছ বুলি আপুনি ব্ৰাউজাৰত টাইপিং কৰক তাৰপাছত ইয়াতে পাব edistrict.assam.gov.in প্ৰথম লিংকটোতে ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো বহুৱাই ষ্টেটাছত ক্লিক কৰিব আৰু ইয়াতে গম পাব আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন কিমানখিনি হৈছে আৰু যদি ভেৰিফাই সম্পূৰ্ণৰূপে হৈ যায় 10-15 দিনৰ ভিতৰত হৈ যাব তাৰপাছত আপুনি এইখন ডাউনলোড কৰিব পাৰিব আৰু বিভিন্ন কামৰ কাৰণে ইয়াতে এইখন ব্যৱহাৰ কৰিব পাৰিব তো এই ভিডিঅ'টোত মই আপোনালোকক এইখিনি তথ্য জনাবলৈকে চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে আগন্তুক অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে PDF কিতাপ কিনিব বিচাৰে assam.gkpdf.com ভিজিট কৰিব ধন্যবাদ